ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল আমি দুয়ো যদি এতিয়া এনেকৈ কাজিয়া কৰি থাকোঁ তেন্তে শেষত গৈ তেতিয়া সমীৰণে মাত দিছিল শেষত গৈ কি হ'ব মই অলৰেডি গম পাই গৈছোঁ। তেতিয়া পুনৰ পৰিয়ে মাত দিছিল কি গম পালা তুমি? তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বিক্ৰমক ভাইকে কৈ আছিল মই ইয়াত আনৰ প্ৰশংসা শুনিবলৈ ৰৈ থকা নাছিলোঁ দাদা। সেই মানুহগৰাকী এদিন যি ঘৰলৈ আহি গ'ল গোটেই ঘৰখন এতিয়া তেওঁক লৈ ব্যস্ত হৈ আছে। ঘৰখন আচলতে হৈছে কি দাদা? তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সুমিত্ৰাই ৰাশিক কৈ আছিল তুমি বেয়া কৰিলা ৰাশি। তেতিয়া ৰাশি মাত দিছিল কি বেয়া কৰিলোঁ বাইদেউ? পুনৰ সুমিত্ৰাই কৈছিল তুমি গৰিমাক এইবোৰ কথা ক'বলৈ নালাগিছিলে, মই কিবাকে মেনেজ কৰিলোহেঁতেন। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।